নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ গ্ৰেপ্তাৰ হ'ব পাৰে প্ৰফুল্ল মহন্তৰ কন্যা প্ৰজলিকা কাশ্যপ আৰু প্ৰজলিকা কাশ্যপে যে ঘটনা সংঘটিত কৰিছিল এগৰাকী গাড়ী চালকক তেওঁ আঠু কৰহুৱাই যেটো এক নিৰ্মম শাস্তি তেওঁ দিছিল আৰু সেই সন্দৰ্ভত এবাৰ তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে প্ৰজলিকা কাশ্যপৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু শীঘ্ৰেই হয়তো জেললৈ যাব পাৰে প্ৰজলিকা কাশ্যপ সবিশেষ লৈ আহিছে এই মুহূৰ্তত গাড়ী চালকক আঠু কঢ়াই প্ৰহাৰ কৰা প্ৰজলিকা কাশ্যপৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে গাড়ী চালকক আঠু কঢ়াই প্ৰহাৰ কৰা প্ৰজলিকা কাশ্যপৰ বিৰুদ্ধে গোচৰ ৰুজু গাড়ী চালকক প্ৰহাৰ কৰি মহা বিপদত পৰিব পাৰে প্ৰজলিকা এতিয়া মহা বিপদত পৰিব পাৰে মহন্তৰ একমাত্ৰ কন্যাৰ বিৰুদ্ধে গোচৰ ৰুজু দিছপুৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰিলে শীঘ্ৰেই জেৰাৰ বাবে আৰক্ষীয়ে তলব কৰিব পাৰে মহন্তৰ কন্যাক আৰু শীঘ্ৰেই জেৰাৰ বাবে আৰক্ষীয়ে তলব কৰিব পাৰে মহন্তৰ কন্যাক সোমবাৰে গাড়ী চালকক ৰাজহুৱা স্থানত আঠু কঢ়াইছিল প্ৰজলিকাই অসভ্য গালি গালাজেৰে প্ৰহাৰ কৰিছিল গাড়ী চালক ৰাজীৱ হুছেইনক ইতিমধ্যে ৰাজীৱ হুছেইনে মহন্তৰ কন্যাৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ এই এজাহাৰৰ ভিত্তিতে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে প্ৰজলিকা আৰু প্ৰজলিকা কাশ্যপ হ'ব পাৰে গ্ৰেপ্তাৰ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ মহন্তৰ একমাত্ৰ কন্যাৰ বিৰুদ্ধে গোচৰ ৰুজু দিছপুৰ আৰক্ষীৰ শীঘ্ৰেই জেৰাৰ বাবে আৰক্ষীয়ে তলব কৰিব পাৰে মহন্তৰ কন্যাক গাড়ী চালকক অতি নিৰ্মমভাৱে প্ৰহাৰ কৰিছিলে আৰু গাড়ী চালকগৰাকীক অতি নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ লগতে তেওঁক যেটো অকথ্য নিৰ্যাতন চলাইছিল আৰু সেই সন্দৰ্ভত সেই বিশেষ ভিডিঅটো ভাইৰেল হৈ পৰিছিল ইন্টাৰনেটত আৰু সেই ভিডিঅটো ভাইৰেল হোৱাৰ পিছতে সমগ্ৰ ৰাজ্যতে বিশেষ চৰ্চা হৈছিল সেই ভিডিঅ সন্দৰ্ভত গাড়ী চালকক আঠু কঢ়াই প্ৰহাৰ কৰা প্ৰজলিকা কাশ্যপৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে গাড়ী চালকক প্ৰহাৰ কৰি মহা বিপদত পৰিব পাৰে প্ৰজলিকা মহন্তৰ একমাত্ৰ কন্যাৰ বিৰুদ্ধে গোচৰ ৰুজু দিছপুৰ আৰক্ষীৰ আৰু শীঘ্ৰেই জেৰাৰ বাবে আৰক্ষীয়ে তলব কৰিব পাৰে মহন্তৰ কন্যাক সোমবাৰে গাড়ী চালকক ৰাজহুৱা স্থানত আঠু কঢ়াইছিল প্ৰজলিকাই অসভ্য গালি গালাজেৰে প্ৰহাৰ কৰিছিল গাড়ী চালক ৰাজীৱ হুছেইনক ইতিমধ্যে ৰাজীৱ হুছেইনে মহন্ত কন্যাৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ আৰু এই এজাহাৰৰ ভিত্তিতে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে প্ৰজলিকা কাশ্যপ আৰু এই সন্দৰ্ভত ডিসিপি গৰাকীৰ মন্তব্য আছে সেই মন্তব্য শুনাবলৈ চেষ্টা কৰি চালক ৰাজীৱ হুছেইনে জোৱানিখা এখন এজাহাৰ দিয়ে আৰু সেই এজাহাৰত উল্লেখ কৰে যে যোৱা মাৰ্চ মাহৰ 2 তাৰিখে তেখেতক এক্স এমপি জয়শ্ৰী গোস্বামী মহন্তৰ ঘৰত এখন ইনোভা গাড়ী চলাবলৈ কোৱা হৈছিল তেখেতে সেই ইনোভা গাড়ী চলাব নোৱাৰো বুলি কোৱাত প্ৰথমতে তেখেতক ঘৰৰ ভিতৰত মাৰপিট কৰে আৰু তাৰ পাছত তেখেতক বাহিৰত ওলাইও চেণ্ডেলেৰে কোবাই আৰু ৰোডত আঠু কৰাই থয় আৰু সেই সংক্ৰান্তে ইতিমধ্যে আমি দিছপুৰ থানা 193/2025 এটা মোং ৰুজু কৰিছো কেছ ৰুজু কৰিছো আৰু হেতু তদন্ত প্ৰক্ৰিয়া এতিয়া আৰম্ভ হৈছে এই সংক্ৰান্তকে গ্ৰেপ্তাৰ হোৱাৰ চান্স আছে নেকি এতিয়া আমি আইনত যি ধৰণে আগবাঢ়িব লাগে সেই ধৰণে আগবাঢ়িম প্ৰথমতে আমাৰ খুচবিলাক আৰম্ভ হ'ব তাৰ পাছত পৰ্যায়ক্ৰমে আমি আগবাঢ়ি যাম প্ৰজ্বলিত মাত্ৰা হৈছে নেকি থানালৈকে ইতিমধ্যে আমি যাৱতীয় যিখিনি কাৰুকাৰ্য কৰিব লাগে সেইখিনি আৰম্ভ কৰিছো আৰক্ষীৰ গাড়ী চালক ৰাজীৱ হুছেইনে জোৱানিখা এখন এজাহাৰ দিয়ে আৰু সেই এজাহাৰত উল্লেখ কৰে যে যোৱা মাৰ্চ মাহৰ 2 তাৰিখে তেখেতক এক্স এমপি জয়শ্ৰী গোস্বামী মহন্তৰ ঘৰত এখন ইনোভা গাড়ী চলাবলৈ কোৱা হৈছিল তেখেতে সেই ইনোভা গাড়ী চলাব নোৱাৰো বুলি কোৱাত প্ৰথমতে তেখেতক ঘৰৰ ভিতৰত মাৰপিট কৰে আৰু তাৰ পাছত তেখেতক বাহিৰত ওলাইও চেণ্ডেলেৰে কোবাই আৰু ৰোডত আঠু কৰাই থয় আৰু সেই সংক্ৰান্তে ইতিমধ্যে আমি দিছপুৰ থানা 193/2025 এটা মোং ৰুজু কৰিছো কেছ ৰুজু কৰিছো আৰু হেতু তদন্ত প্ৰক্ৰিয়া এতিয়া আৰম্ভ হৈছে এই সংক্ৰান্তকে গ্ৰেপ্তাৰ হোৱাৰ চান্স আছে নেকি এতিয়া আমি আইনত যি ধৰণে আগবাঢ়িব লাগে সেই ধৰণে আগবাঢ়িম প্ৰথমতে আমাৰ খুচবিলাক আৰম্ভ হ'ব তাৰ পাছত পৰ্যায়ক্ৰমে আমি আগবাঢ়ি যাম প্ৰজ্বলিত মাত্ৰা হৈছে নেকি থানালৈকে ইতিমধ্যে আমি যাৱতীয় যিখিনি কাৰুকাৰ্য কৰিব লাগে সেইখিনি আৰম্ভ কৰিছো আৰক্ষীৰ গাড়ী চালক ৰাজীৱ হুছেইনে জোৱানিখা এখন এজাহাৰ দিয়ে আৰু সেই এজাহাৰত উল্লেখ কৰে যে যোৱা মাৰ্চ মাহৰ 2 তাৰিখে তেখেতক এক্স এমপি জয়শ্ৰী গোস্বামী মহন্তৰ ঘৰত এখন ইনোভা গাড়ী চলাবলৈ কোৱা হৈছিল তেখেতে সেই ইনোভা গাড়ী চলাব নোৱাৰো বুলি কোৱাত প্ৰথমতে তেখেতক ঘৰৰ ভিতৰত মাৰপিট কৰে আৰু তাৰ পাছত তেখেতক বাহিৰত ওলাইও চেণ্ডেলেৰে কোবাই আৰু ৰোডত আঠু কৰাই থয় আৰু সেই সংক্ৰান্তে ইতিমধ্যে আমি দিছপুৰ থানা 193/2025 এটা মোং ৰুজু কৰিছো কেছ ৰুজু কৰিছো আৰু হেতু তদন্ত প্ৰক্ৰিয়া এতিয়া আৰম্ভ হৈছে
এই সংক্ৰান্তকে আকৌ গ্ৰেপ্তাৰ হোৱাৰ চান্স আছে নেকি? এতিয়া আমি আইনত যি ধৰণে আগবাঢ়িব লাগে সেই ধৰণে আগবাঢ়িম। প্ৰথমতে আমাৰ সোধপোছবিলাক আৰম্ভ হ'ব, তাৰপাছত পৰ্যায়ক্ৰমে আমি আগবাঢ়ি যাম। প্ৰজ্বলিতাক মাতা হৈছে নেকি থানালৈকে? ইতিমধ্যে আমি যাৱতীয় যিখিনি কাৰুকাৰ্য কৰিব লাগে সেইখিনি আৰম্ভ কৰিম।